ইয়াত আছো আমি ধৰ্মৰ আফিম খাই বহি থকা নাই না মই হিন্দু না মই মুছলমান মই অসমৰ খিলঞ্জীয়া স্বাভিমানী অসমীয়া সেইটো কথা সকলোৱে মনত ৰখা উচিত যিসকলে আমাক এই ধৰণৰ কথা বতৰাবোৰ কৈ আছে আজি প্ৰত্যেকটো ক্ষেত্ৰতে আজি এটা অভিযোগ আনিছে শিৱসাগৰ বিধায়কে যে শৃংখলে হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ শিৱসাগৰত হিন্দু মুছলিম লগাবলৈ চেষ্টা কৰিছে এনেধৰণৰ মঞ্চ উপবিষ্ট শ্ৰদ্ধাৰ ব্যক্তিসকল মোৰ আগফালে উপবিষ্ট বিভিন্ন দল সংগঠন জাতীয় সংগঠনৰ নেতৃবৰ্গৰ শিৱসাগৰৰ ৰাইজ এতিয়া কথা বতৰাবোৰ এনেকুৱা চলিছে যে শিৱসাগৰত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা মানুহটোৰ নাম শৃংখল চলিহা মই লমু চলিহাৰ ল'ৰা মই ইয়াত সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব নিদিওঁ সেইটো কথা মনত ৰখা উচিত আপোনালোকে আজি ফৰিদ ইছলাম আৰু মোৰ এখন কাজিয়া ৰংঘৰ চাৰিআলি সকলো মানুহ ওলাই আহি সম্প্ৰীতি নিদৰ্শন দিয়া নাই তেওঁ আৰু মোৰ এখন ব্যক্তিগত কাজিয়া আছে তাৰ সাম্প্ৰদায়িক কথা বতৰাবোৰ চিঞৰাটো ভুল কথা বতৰা হৈছে অকল সংযম কিয় আমি হ'ব লাগে মই যোনদিনালৈকে হিন্দু বাংলাদেশীৰ বিৰোধ কৰি আছিলোঁ যোনদিনালৈকে মই অনা অসমীয়া শ্ৰেণীটোৰ বিৰোধ কৰি ৰাজপথত আন্দোলন কৰি আছিলোঁ শৃংখল তেতিয়া প্ৰচণ্ড জাতীয়তাবাদী ল'ৰা তাৰ পিছৰ পৰ্যায়ত যেতিয়া আমি সন্দেহযুক্ত মানুহৰ বিৰুদ্ধাচৰণ কৰিলোঁ শৃংখল তেতিয়া সাম্প্ৰদায়িক এই কথা বতৰাবোৰ নহ'ব শৃংখল সাম্প্ৰদায়িক কিয় নহয় জানে মই এইদিনা গুৱাহাটীলৈ যোৱাৰ আগত মোৰ স্কুলীয়া বন্ধু ৰিয়াজৰ খুব গা বেয়া মই এইবোৰ কথা বতৰা ফেচবুকত দিয়া নাই আৰু মই ৰিয়াজক লৈ ৰাজনীতিও কৰিব বিচৰা নাই ৰিয়াজক ডিব্ৰুগড় মেডিকেলৰ প্ৰিন্সিপালৰ লগত কথা পাতি মই নিজৰ পইচাৰে এম্বুলেন্স ঠিক কৰি দি ৰিয়াজক মই নিজেই দাঙি এম্বুলেন্সত তুলি ডিব্ৰুগড় মেডিকেলত পঠিয়াইহে মই গুৱাহাটীলৈ গৈছোঁ সেইটো হৈছে শিৱসাগৰৰ সমন্বয় এই কথা বতৰাবিলাক চলিব আমি কম আমাৰ মনত খুব আছে আমি আমাৰ কথাবোৰ কম আজি না কংগ্ৰেছৰ কাবাৰ লগত মোৰ কথা বতৰা হৈছে না বিজেপিৰ কাবাৰ লগত কথা বতৰা হৈছে না ৰাইজৰ দলৰ কাবাৰ লগত মোৰ কথা বতৰা হৈছে মোৰ কথা বতৰা হৈছে জাতীয়তাবাদৰ ওপৰত মোৰ কথা বতৰা হৈছে অসম নামৰ মাজনী কেনেকৈ বাচিব তাৰ ওপৰত এতিয়া খংবিলাক অকল বেলেগৰে আছে নেকি আজি মনিৰুল ইছলাম বৰাক আপোনালোকে সুৰক শৃংখল চলীয়া ঘৰ কেনেকৈ চলে আজি যদি শিৱসাগৰ বিধায়কজনে কয় মই হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈছো নিশ্চয়কৈ মোৰ ঘৰৰ মানুহৰ গাত লাগিব মোৰ গাত লাগিব শৃংখলে আজি এতিয়া কৈছে শৃংখলে শিৱসাগৰত হিমন্ত বিশ্বৰ পৰা পইচা লৈ অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত মানুহজনক এমএলএ বনাব লাগিছে মই এমএলএ বনাব পাৰিম নেকি শিৱসাগৰ ৰাইজে এমএলএ বনাব মই পাৰিম নেকি কাবাক এমএলএ বনাবলৈ আমি কাবাক সমৰ্থন কৰিব পাৰিম এমএলএ বনাব নোৱাৰো নহয় ইয়াত 1,20,000-30,000 ভোট আছে সেই মানুহখিনিয়ে ডিচিশ্যন ল'ব বাৰে বাৰে মোক যদি কৈ থাকে বিজেপিৰ দালাল মোৰ তাত আপত্তি আছে শৃংখল চলিয়াই বিজেপিও নকৰে কংগ্ৰেছো নকৰে আমি জাতীয়তাবাদৰ কেঁচা তেজ খাই ইয়াত আছো আমি ধৰ্মৰ আফিম খাই বহি থকা নাই না মই হিন্দু না মই মুছলমান মই অসমৰ খিলঞ্জীয়া স্বাভিমানী অসমীয়া সেইটো কথা সকলোৱে মনত ৰখা উচিত যিসকলে আমাক এই ধৰণৰ কথা বতৰাবোৰ কৈ আছে আজি প্ৰত্যেকটো ক্ষেত্ৰতে আজি এটা অভিযোগ আনিছে শিৱসাগৰ বিধায়কে যে শৃংখলে হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ শিৱসাগৰত হিন্দু মুছলিম লগাবলৈ চেষ্টা কৰিছে এনেধৰণৰ কথা বতৰাবিলাক গৰিহণাৰ যোগ্য হয় নে নহয় ইয়াত বহি থকা ৰাইজে বিচাৰ কৰিব মই বিচাৰ নকৰোঁ এইটো আপোনালোকে বিচাৰ কৰিব কিন্তু যিটো মানুহে আজিলৈকে হিমন্ত বিশ্বৰ ছাঁটোকে গছকি পোৱা নাই সেই মানুহটো হিমন্ত বিশ্বৰ এজেণ্ট আখ্যা দিছে সেইকাৰণে মই কথা বতৰাবিলাক স্পষ্টকৈ কৈছোঁ শিৱসাগৰত কাৰোবাৰ ৰাজনৈতিক লাভালাভৰ কাৰণে শিৱসাগৰত এনেকুৱা টুলুঙা আৰু সাম্প্ৰদায়িক কথা বতৰা হ'ব সেইটোও হ'বলৈ দিয়া নহ'ব কিন্তু সেইটো স্পষ্টকৈ আমি কৈ দিছোঁ কোনোবা এমএলএ হ'ব কোনোবা মন্ত্ৰী হ'ব আৰু তাৰ কাৰণে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক ইয়াত কৈ থাকিব হ'ব জানো সেই কথা বতৰাবিলাকো কিন্তু নহ'ব ইয়াত জ্যেষ্ঠসকল আছে মই ইয়াত ৰায় দিবলৈ কোনো নহয় ৰায় জ্যেষ্ঠসকলে দিব মই এজন ক্ষুদ্ৰ মানুহ মই ইয়াত ৰায় দিয়াৰ মোৰ কোনো অধিকাৰ নাই সকলো মোতকৈ প্ৰায়খিনি মানুহে জ্যেষ্ঠ তেওঁলোকে ৰায় দিব
কোন সাম্প্ৰদায়িক হয় কোন সাম্প্ৰদায়িক নহয় এই কথা বতৰা তেওঁলোকে ৰায় দিব আজি যদি বাংলাদেশী খেদিবলৈ যাওঁতে সন্দেহযুক্ত মানুহখিনি খেদিবলৈ যাওঁতে এজন মানুহে থিয় হৈ কয় মই নিদিওঁ ইয়াৰ পৰা যাবলৈ বাংলাদেশী হলেও থাকিব লাগিব তেতিয়া সম্প্ৰীতিবিলাক কোনে নষ্ট কৰিছে সম্প্ৰীতিবোৰ তেতিয়া কোনে নষ্ট কৰিছে আমি শিৱসাগৰত হিন্দু মুছলমানৰ কাজিয়াৰ এক পৰিৱেশ সৃষ্টি কৰিছো আমিতো এনেকুৱা পৰিৱেশ দেখা নাই শিৱসাগৰত আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰামেৰে জাতি বাতি ভেটিৰ স্বাৰ্থত আমি সকলো খিলঞ্জীয়া মানুহ একত্ৰিত হ'ব লাগিব আৰু খিলঞ্জীয়া মানুহ একত্ৰিত হৈ চাউলুং চুকাফাৰ আদৰ্শৰে যি চাউলুং চুকাফাই সাংস্কৃতিক জাতীয়তাবাদৰ ভেটি গঢ়ি গৈছিলে সেই সমন্বয়ৰ ভেটিৰে আমি আগবাঢ়ি শিৱসাগৰ ৰক্ষা কৰিব লাগিব শিৱসাগৰৰ জনগাঁথনি ৰক্ষা কৰিব লাগিব ধন্যবাদ জয় অসম আমি পুনৰবাৰ কৈছো